মাতিয়না কৈছে ইয়াৰ অৰ্থ এনেকুৱাই নেকি যে ৰাজ্যত অশান্তি মোৰ বাবে সৃষ্টি হৈছে তুমি বৰ বুদ্ধিমতী প্ৰভাৱতী যি কথা মোৰ মুখেৰে ক'ব লাগিছিল সেয়া তুমি নিজেই ব্যক্ত কৰিছা নহয় মহাৰাজ এয়া যি শুনিছো এয়া সঁচানে সঁচা কিন্তু মই কৰিলো কি ৰাজচন্দ্ৰপুৰত থাকি দিনে বিষয় আপোনাৰ সেৱা কৰাৰ বাহিৰে মই এনে কি কাম কৰিলো যাৰ বাবে ৰাজ্যত অশান্তিৰ সৃষ্টি হৈছে আপোনাৰ পুত্ৰ চন্দ্ৰকেতু কি কৰিলে সি এটা নপুংসক এই কথা জগতে জানে আৰু তাৰে বাবে ৰাজ্যতে যত মানে অশান্তি এটা নপুংসক ৰজাৰ ঘৰত থকা মানে ৰাজ্যৰ ৰজা